নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি আছাম পলিটেকনিক এডমিশ্যন টেষ্ট আছাম পেট 2024ৰ এণ্ট্ৰেন্স এক্সামৰ কথা আলোচনা কৰিম। তো পলিটেকনিকৰ অসমত কিমানখন কলেজ আছে বা ইয়াৰে কেইখনমান নতুনকৈ কলেজ আহিছে আৰু ইয়াৰে টোটেল চিট কেপাচিটি কিমান, ইয়াৰ ওপৰত আলোচনা কৰিম। যদি আপোনালোকে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থৈ দিব। ডেছক্ৰিপশ্যনত হোৱাটছআপৰ লিংক দিয়া আছে, তাৰ পৰা আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। তো আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ। আছাম পলিটেকনিক এডমিশ্যন টেষ্টৰ এখন নতুন PDF গাইডবুক আহি গ'ল। আপোনালোকৰ যদি আছাম পলিটেকনিক এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে এই ই-বুকখন লৈ ল'ব পাৰে। এই ই-বুকখনত 1000তকৈ অধিক MCQ কুৱেশ্যন আনচাৰ আছে। ছায়েন্স আৰু মেথছৰ সম্পূৰ্ণ চিলেবাছেৰে বনোৱা হৈছে। এইখন অসমীয়া মাধ্যমৰ বাবে হয়। তো ইয়াৰে প্ৰাইচ মাত্ৰ 69 টকা। এইটো লিমিটেড টাইমৰ কাৰণেই হয়। তো আপোনালোকে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটো বা ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ আছে, তো কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। তো আপোনালোকক জনাই দিওঁ যে এইটো PDF ফৰ্মেটতে আছে, কিতাপ হিচাপে নাই। এই গাইডবুকখন PDF ফৰ্মেটতে পাব। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰটোত কণ্টেক্ট কৰক। এইটো DTEৰ অফিচিয়েল ৱেবছাইট হয়, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন। তো ইয়াতে পলিটেকনিকৰ ইনষ্টিটিউট দিয়া আছে আৰু কেইখনমান নতুনো আছে। তো নতুনকৈ দিয়া কেইখনো কৈ দিম, প্ৰথমতে পুৰণা কেইখনে আলোচনা কৰোঁ। এখন আছে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, যিখন গুৱাহাটীৰ চানমাৰীত অৱস্থিত। নেক্সটখন হৈছে গাৰ্লছ পলিটেকনিক, যিখন গুৱাহাটীত অৱস্থিত। এইখন গুৱাহাটীৰ বামুণী মৈদামত আছে। তাৰে পিছৰখন হৈছে বঙাইগাঁও পলিটেকনিক, যিখন বঙাইগাঁৱত অৱস্থিত। তাৰে পিছৰখন হৈছে শিলচৰ পলিটেকনিক, এইখন শিলচৰত অৱস্থিত। তাৰপিছত আছে নগাঁও পলিটেকনিক, এইখন নগাঁৱত অৱস্থিত। তাৰে পিছৰখন হৈছে প্ৰিন্স অফ ৱেলছ যোৰহাট, এইখন যোৰহাটত অৱস্থিত। নেক্সট আছে ডিব্ৰুগড় পলিটেকনিক। তো ডিব্ৰুগড় পলিটেকনিকখন ডিব্ৰুগড়ত অৱস্থিত। এইখন ডিব্ৰুগড়ৰ লাহোৱালত অৱস্থিত। নেক্সট আছে ৰেচিডেণ্টেল গাৰ্লছ পলিটেকনিক গোলাঘাট। তাৰে পিছত আছে আছাম টেক্সটাইল ইনষ্টিটিউট। আছাম টেক্সটাইল ইনষ্টিটিউটখন একমাত্ৰ ইনষ্টিটিউট য'ত টেক্সটাইল টেকন'লজি, জাৰ্মান টেকন'লজি এণ্ড ফেশ্বন টেকন'লজি আছে। নেক্সট আছে ডিফু পলিটেকনিক। তাৰে পিছৰখন হৈছে জুনিয়ৰ টেকনিকেল স্কুল, এইখন শিৱসাগৰত আছে। তো এইকেইখন হৈ গ'ল কেইখনমান পুৰণা পলিটেকনিক কলেজ। এতিয়া কেইখনমান নতুন পলিটেকনিক কলেজো আছে, তো সেইখনো চাই লওঁ। তো নতুন পলিটেকনিক কলেজত প্ৰথমখন আহে নলবাৰী পলিটেকনিক, যিখন নলবাৰীত অৱস্থিত। তাৰে পিছত আছে বৰপেটা পলিটেকনিক। তো এইখন 2017ত ষ্টাব্লিছ হৈছিল। নেক্সট আছে গোৱালপাৰা পলিটেকনিক, এইখনো 2017ত ষ্টাব্লিছ হৈছিল। তাৰপিছত আছে কামৰূপ পলিটেকনিক। তাৰপিছত আছে বাস্কা পলিটেকনিক। তাৰপিছত আছে শোণিতপুৰ পলিটেকনিক। তাৰপিছত আছে লখিমপুৰ পলিটেকনিক, ধেমাজি পলিটেকনিক, শিৱসাগৰ পলিটেকনিক, গোলাঘাট পলিটেকনিক, কৰিমগঞ্জ পলিটেকনিক, তিনিচুকীয়া পলিটেকনিক, মৰিগাঁও পলিটেকনিক, ওদালগুৰি পলিটেকনিক, হাইলাকান্দি পলিটেকনিক, চিৰাং পলিটেকনিক। এইকেইখন আছিল অসমৰ পলিটেকনিক কলেজ। অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টতে পলিটেকনিক ইনষ্টিটিউট আছে। যদি আপোনালোকে পলিটেকনিকত ভাল মাৰ্ক বা ভাল ৰেংক এটা পায়, তেন আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে এডমিশ্যন ল'ব পাৰিব। অসমত প্ৰায় 35খন পলিটেকনিক কলেজ আছে। তো আছাম পলিটেকনিকৰ যিটো এণ্ট্ৰেন্স এক্সাম, সেইটো এণ্ট্ৰেন্স এক্সামত অসমীয়া আৰু ইংলিছ দুয়োটা মিডিয়ামতে আহে। তো ইয়াৰে ফিজটো 500 টকা। ইয়াতে অনলাইন কৰোঁতে আপোনালোকে 500 টকা দিব লাগিব। এক্সাম 2 ঘণ্টা হয় আৰু ইয়াৰে টোটেল চিট কেপাচিটি 3525টা। তো পলিটেকনিকৰ টোটেল চিট কেপাচিটি হৈছে 3525টা। তো আপোনালোকে নিশ্চয় এটা নহয় ক'ৰবাত চিট পাবই। তো নেক্সট ভিডিঅ'টো আপোনালোকৰ পলিটেকনিকৰ কিহৰ ওপৰত লাগে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে আমাৰ ই-বুকখন কিনিব খোজে
দেন ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দিয়া আছে, তো হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰি কিনি ল'ব পাৰিব। তো এইটো ভিডিঅ'ত এইখিনি আছিল, ধন্যবাদ।